নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আপোনালোকে 400 টকা বা 500 টকাৰ কুকুৰা হয়তো দেখা পাইছে, কিন্তু এই ভিডিঅ'টোত মই আপোনালোকক 5বিধ এনে প্ৰজাতিৰ কুকুৰাৰ বিষয়ে জনাম যিবোৰ প্ৰজাতিৰ কুকুৰাৰ দাম লাখ টকাৰ ভিতৰত থাকে আৰু এই কুকুৰাবোৰ দেখিবলৈ ধুনীয়া হয়। ভিডিঅ'টো আপোনালোকে শেষলৈ ভালকৈ চাব যদি এই বিষয়ে জানিব বিচাৰে, আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব। পৃথিৱীত এনে কিছুমান বিৰল আৰু বিশেষ প্ৰজাতিৰ কুকুৰা পোৱা যায় যিবোৰ কেৱল সিহঁতৰ অসাধাৰণ সৌন্দৰ্যৰে নহয় বৰঞ্চ নিজৰ আকাশলংঘী মূল্যৰ বাবেও সমগ্ৰ বিশ্বতে বিখ্যাত। এতিয়া আপোনালোকক জনাম পৃথিৱীৰ আটাইতকৈ দামী আৰু ধুনীয়া 5বিধ কুকুৰাৰ বিষয়ে। পৃথিৱীৰ আটাইতকৈ দামী আৰু ধুনীয়া কুকুৰাবোৰৰ ভিতৰত 5 নম্বৰ স্থানত থকা কুকুৰা হৈছে চিল্কি। চিল্কি হৈছে কুকুৰা জগতৰ আটাইতকৈ মৰমীয়াল আৰু ধুনীয়া কুকুৰাবোৰৰ ভিতৰত অন্যতম। ইয়াক প্ৰায়ে পোহনীয়া জীৱ হিচাপে পোহা হয়। ইয়াৰ উৎপত্তি সাধাৰণতে চীন দেশ বুলি ধৰা হয়। চিল্কি কুকুৰাৰ পাখিৰ গঠন সাধাৰণ কুকুৰাৰ দৰে নহয়। ইয়াৰ পাখিবোৰ অতিশয় কোমল আৰু ৰেচম বা চিল্কৰ সূতাৰ দৰে হয়, যাৰ বাবে ইয়াক স্পৰ্শ কৰিলে কোনো নুমাল মেকুৰী বা কুকুৰ পোৱালিৰ দৰে লাগে। আন কুকুৰাৰ দৰে সিহঁতৰ ডেউকাৰ পাখি নাথাকে, যাৰ বাবে সিহঁতে উৰিব নোৱাৰে। বন্ধু বান্ধৱীসকল, ইয়াৰ মূৰত এটা ডাঙৰ নুমাল টুপিৰ দৰে অংশ থাকে যিয়ে ইয়াৰ চকুত ওলমি পৰে। সিহঁতৰ ছাল আৰু হাড় কলা ৰঙৰ হয় আৰু ভৰিত 5টাকৈ আঙুলি থাকে। এটা কথা আপোনালোকে মন কৰিব, সাধাৰণ কুকুৰাৰ কিন্তু মাত্ৰ 4টা আঙুলিহে থাকে। আৰু চিল্কি কুকুৰাৰ দামৰ বিষয়ে যদি আপোনালোকক ক'বলৈ যাওঁ তেনেহ'লে এযোৰ চিল্কি কুকুৰাৰ মূল্য প্ৰায় 5,000 পৰা 10,000 পৰ্যন্ত হয়। পৃথিৱীৰ আটাইতকৈ দামী আৰু ধুনীয়া কুকুৰাবোৰৰ ভিতৰত 4 নম্বৰ স্থানত থকা কুকুৰা হৈছে পলিচ কুকুৰা। ফেশ্বন আৰু ষ্টাইলৰ ক্ষেত্ৰত পলিচ কুকুৰা সমগ্ৰ বিশ্বতে বিখ্যাত। ইয়াৰ মূৰৰ ওপৰত পাখিবোৰ এনেদৰে ফুলি থাকে যে এটা ডাঙৰ টুপি পিন্ধি থকা যেন লাগে। কেতিয়াবা এই পাখিবোৰৰ বাবে ইহঁতে ভালকৈ দেখাও নাপায়। এই পাখিবোৰৰ বাবেই ইহঁতৰ চকু দুটাও ঢাক খাই পৰে, যাৰ বাবে ইহঁতে ভালকৈ দেখা নোপোৱা হয়। বিভিন্ন ৰঙৰ সংমিশ্ৰণত যেনে বগা, ক'লা, সোণালী এই কুকুৰাবোৰ দেখিবলৈ অতি আকৰ্ষণীয় আৰু ধুনীয়া হয়। আৰু এই কুকুৰাবোৰৰ মূল্য সাধাৰণ কুকুৰাতকৈ অলপ বেছি হয়। এই কুকুৰাবোৰৰ মূল্য প্ৰায় 8,000 পৰা 12,000 পৰ্যন্ত হয়। পৃথিৱীৰ আটাইতকৈ দামী আৰু ধুনীয়া কুকুৰাবোৰৰ ভিতৰত 3 নম্বৰ স্থানত থকা কুকুৰাবিধ হৈছে অনাগাদুৰি। এইবিধ জাপানী কুকুৰা। ইয়াৰ দীঘল আৰু অপূৰ্ব সুন্দৰ নেজৰ বাবে বিশ্ববিখ্যাত। জাপান চৰকাৰে ইয়াক দেশখনৰ ৰাষ্ট্ৰীয় প্ৰাকৃতিক সম্পদ হিচাপেও ঘোষণা কৰিছে। অনাগাদুৰি কুকুৰাৰ আটাইতকৈ আচৰিত বৈশিষ্ট্য হ'ল ইয়াৰ নেজৰ পাখিবোৰ কেতিয়াও সৰি নপৰে। ই গোটেই জীৱনজুৰি দীঘল হৈয়ে থাকে। ইহঁতৰ নেজডাল প্ৰায় 12 ফুটৰ পৰা 30 ফুট পৰ্যন্ত দীঘল হ'ব পাৰে। যেতিয়া এই কুকুৰাটো কোনো ওখ ঠাইত বহে ইয়াৰ দীঘল ৰেচমী নেজডাল তললৈ ওলমি পৰে, যি দেখিবলৈ অত্যন্ত মনোমোহা আৰু ৰাজকীয় লাগে। ইয়াৰ সংৰক্ষণৰ বাবে বিশেষ যত্নৰ প্ৰয়োজন হয় যাতে নেজডাল লেতেৰা বা নষ্ট নহয়। যিহেতু জাপানৰ বাহিৰলৈ এই কুকুৰা ৰপ্তানি কৰাত কঠিন বাধা নিষেধ আছে, সেয়ে বিশ্ব বজাৰত ইয়াৰ মূল্য অত্যন্ত বেছি আৰু ইয়াক পোৱাটো অতি বিৰল হয়। জানিবলৈ পোৱাৰ মতে ইয়াৰ মূল্য প্ৰায় লাখ টকাৰ ভিতৰত থাকে। পৃথিৱীৰ আটাইতকৈ দামী আৰু ধুনীয়া কুকুৰাবোৰৰ ভিতৰত 2 নম্বৰ স্থানত থকা কুকুৰাবিধ হৈছে ব্ৰহ্মা কুকুৰা। ব্ৰহ্মা কুকুৰাক কুকুৰাৰ ৰজা বুলি কোৱা হয়। এই পৃথিৱীৰ আটাইতকৈ ডাঙৰ আকাৰৰ কুকুৰা প্ৰজাতিসমূহৰ ভিতৰত অন্যতম। ইয়াৰ উৎপত্তি হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। ভাৰতৰ পৰা নিয়া চিটাংগ জাতৰ কুকুৰাৰ সৈতে সংমিশ্ৰণ কৰি ইয়াক বিকশিত কৰা হৈছিল। এই কুকুৰাৰ বৈশিষ্ট্য হৈছে এই কুকুৰাবোৰ আকাৰত অতি বিশাল হয়। এটা পুৰঠ মতা ব্ৰহ্মা কুকুৰাৰ ওজন প্ৰায় 5.5 পৰা 8 কিলোগ্ৰাম পৰ্যন্ত হ'ব পাৰে। সিহঁতৰ গোটেই গাটো ঘন পাখিয়ে আৱৰি থাকে, আনকি সিহঁতৰ ভৰি দুখনো পাখিয়ে ঢাকি ৰাখে। ব্ৰহ্মা কুকুৰাৰ বিশাল শৰীৰ, বহল বুকু আৰু ভৰি পৰ্যন্ত থকা সুন্দৰ পাখিৰ সজ্জাই সিহঁতক এক গহীন আৰু আকৰ্ষণীয় ৰূপ প্ৰদান কৰে। ব্ৰহ্মা কুকুৰাবোৰ বিশাল আকাৰৰ হ'লেও শান্ত স্বভাৱৰ হয় আৰু শান্ত স্বভাৱৰ বাবেও মানুহে ইয়াক ভাল পায়। ইয়াৰ বিশাল আকাৰ আৰু উৎপাদন ক্ষমতাৰ বাবেই উৎকৃষ্ট প্ৰজাতিৰ ব্ৰহ্মা কুকুৰাৰ কণী আৰু পোৱালিৰ মূল্য বজাৰত যথেষ্ট বেছি। এতিয়া আপোনালোকক জনাম পৃথিৱীৰ আটাইতকৈ দামী আৰু ধুনীয়া কুকুৰাবোৰৰ ভিতৰত 1 নম্বৰ স্থান দখল কৰা কুকুৰাবিধৰ নাম, আৰু সেই কুকুৰাবিধ হৈছে ইণ্ডোনেছিয়াৰ আয়াম চেমানি। এইবিধ কুকুৰাক কুকুৰা জগতৰ লেম্বৰগিনি বুলি কোৱা হয়। ইয়াক পৃথিৱীৰ আটাইতকৈ বিৰল আৰু দামী কুকুৰা বুলি গণ্য কৰা হয়। ইয়াৰ উৎপত্তি ইণ্ডোনেছিয়া। আয়াম চেমানিৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য হৈছে ই সম্পূৰ্ণ ক'লা। কেৱল ইয়াৰ পাখি বা ছালখনেই নহয়, ইয়াৰ ঠোঁট, চকু, ভৰি, জঁটি, আনকি মঙহ, হাড় আৰু ভিতৰৰ অংগবোৰো সম্পূৰ্ণ ক'লা ৰঙৰ হয়।
ফাইব্ৰোমেলানচিছ নামৰ এক জিনগত পৰিৱৰ্তনৰ বাবে ইয়াৰ ৰং এনেকুৱা হয় ইয়াৰ গাৰ কলা পাখিৰ ওপৰত পোহৰ পৰিলে এক সেউজীয়া বেঙুনীয়া জিলিকনি দেখা যায় যি ইয়াক দেখিবলৈ অত্যন্ত আকৰ্ষণীয় আৰু ৰাজকীয় কৰি তোলে আন্তঃৰাষ্ট্ৰীয় বজাৰত এজোৰ আয়াম চেমানি কুকুৰাৰ মূল্য প্ৰায় 2 পৰা 4 লাখ পৰ্যন্ত হয় বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোত মই আপোনালোকক পৃথিৱীৰ আটাইতকৈ দামী আৰু ধুনীয়া 5 বিধ কুকুৰাৰ নাম জনাইছো আৰু এই 5 বিধ কুকুৰাৰ ভিতৰত কোনবিধ কুকুৰা আপোনালোকক আটাইতকৈ বেছিকৈ ভাল লাগিছে সেইটো কমেন্ট সেকশনত কমেন্ট কৰি নিশ্চয় জনাব আৰু এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ